এতিয়ালৈকে প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই। যোৱা ৩ তাৰিখে কেৱল পুলিচ প্ৰশাসন আহিছিলে, আহি আমাক মানে সমস্যাটো সমাধানৰ কাৰণে আশ্বাস দিছিল, কৈছে যে আপুনি হেৰি কৰক, অৱস্থান ধৰ্মঘটটো বন্ধ কৰক, আৰু আমি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ, আমি পাৱাৰ লৈ আহিছোঁ, আমি সকলো সমস্যাৰ সমাধান কৰিম। তেওঁৰ কথাত আমি পতিয়ন গৈ আমি অৱস্থান ধৰ্মঘটটো উইথড্ৰ কৰিলোঁ। উইথড্ৰ কৰি আমি আলোচনাত গ'লোঁ। আলোচনাত আমি যিখিনি আচল কথাখিনি হ'ল যে বিল্ডাৰৰ ধমকি খাবলৈহে যেন আমাক আলোচনালৈকে মতা হৈছিল। পুলিচৰ সন্মুখতে বিল্ডাৰে উচ্চবাচ্য কৰিছে। মই বিল্ডাৰক প্ৰশ্ন কৰিছিলোঁ যে আপুনি মোৰ নামত থকা পাৰ্কিং বেলেগক যে বিক্ৰী কৰিছে তাৰ উত্তৰটো দিয়কচোন পুলিচৰ আগতে। ক'লে কি নহয়, আপোনাৰ 2টা ফ্লেট কাৰণে 2টা পাৰ্কিং এৰি বাকীখিনি ফ্ৰী হিচাপে ধৰা গৈছে। কৈছোঁ এইটো কেনেকুৱা কথা হ'ব? তাত লিখা আছে যে বেক ছাইডৰ পাৰ্কিংটো সম্পূৰ্ণ লেণ্ড অনাৰৰ। পুলিচেও কৈছে লগে লগে তেতিয়া যে হয়, তেওঁ যদি এটাও ফ্লেট নাথাকে তেওঁৰ পাৰ্কিং কিন্তু তেওঁৰ চোতালখন কিন্তু তেওঁৰ সুৰক্ষিত, তাত একো কৰিব নোৱাৰে, সেইটো আইনে আপোনাক হেৰি নকৰিব। গতিকে এই ধৰণৰ কথাবিলাকতো তেওঁ উচ্চবাচ্য কৰিছে। মই সুধিছিলোঁ যে আপুনি কিমান মাটিৰ পাৰ্মিশ্যনত এই ঘৰ বনাইছে, NOC কিমান, যে 1 কঠা 5 লেচা, যে ঘৰ প্ৰেক্টিকেলি কিমান আছে, যে 1 কঠা 9 লেচাৰ, যে বাকী 4 লেচা ক'ৰ পৰা হ'ল, যে বাকী 4 লেচাটো আপোনাৰ মাটি, যে মোৰ মাটি আপোনাক কেনেকৈ আপুনি বলপূৰ্বক দখল কৰিছিল। মই হস্পিটেল থাকোঁতে মোৰ লাইব্ৰেৰী ভাঙি আপুনি ত্ৰিপালেৰে আলমাৰীবিলাক ঢাকি থৈছিল, থৈ তাৰপিছত যেতিয়া মই ছমাহ পিছত আহোঁ তেতিয়া আপুনি কৈছে কি নহয় এইটো মিছা কথা। মই যদি এইটো মিছা কথা যদি আপোনাৰতো কেনেকৈ সঁচা হ'ল? আপোনাৰ NOC আছে নেকি হাতত? যে NOC নাই, তাৰমানে আপুনি পইচা দিয়া নাই কাৰণে মই NOCখন দিয়া নাই আপোনাক। আপুনি এতিয়া মোৰ দাবীটো হ'ল যে মোৰ মাটিখিনি ফ্ৰী কৰি দিয়ক আৰু 8 বছৰৰ ক্ষতিপূৰণটো মোক দিয়ক। তাৰপিছত তেওঁ ইলিগেল কনষ্ট্ৰাকশ্যন কৰি মোক GMCৰ জোঁটত পেলাইছে। তাৰ উপৰি মোৰ মাটিত চেপ্টিক টেংকটো ৰাখিছে, তেওঁ নিজে চেপ্টিক টেংক বনোৱা নাই। এতিয়া মই আহ্বান জনাইছোঁ যে মই আজি খিলঞ্জীয়া মানুহ এজন বুলি কথা নহয়, এজন নাগৰিক, মই নাগৰিক এজনে গোটেইখিনি আইনগত কথা মোৰ সপক্ষত থকাৰ পিছতো বাৰে বাৰে মই এনেকুৱাকৈ মানে লাঞ্ছিত বঞ্চিত হৈ আছোঁ। আজি ৰাজপথত যদি মই বহিব লাগে, দেশত মানে মানৱ অধিকাৰ আৰু গণতান্ত্ৰিক অধিকাৰ কৰাৰ কিবা মূল্য আছে বুলি মই ভবা নাই। কথাটো মই আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক, আৰু যদি তেখেতে হস্তক্ষেপ নকৰে 4 দিন ইয়াত বহাৰ পিছত, তেতিয়াহ'লে মই বুজিবলৈ বাধ্য হ'ম যে এই দুষ্ট চক্ৰটোৰ সৈতে যি কিবা এটা প্ৰকাৰে হ'লেও তেখেতৰ সংযোগ থাকিব লাগিব, আৰু নহ'লে তেওঁ এই 4 দিন ইয়াত বহাৰ পিছত যদি তেওঁ হস্তক্ষেপ নকৰে তেতিয়াহ'লে মই দিল্লীৰ ৰাজপথত এই অৱস্থানটো মই স্থানান্তৰ কৰিম বুলি মই এই পৱন আগৰৱালা এই মানে ভিলেনটোৱে মানে আমাৰ ৰাজকুমাৰ বৈশ্য মানে জুৰুডত তাৰমানে তেওঁৰ মানে এটা বিল্ডিঙৰ এটা মানে 50% তেওঁ দখল কৰি লৈছে, মানে আইনী সন্ত্ৰাস চলায়। আইনী সন্ত্ৰাস চলাই তাৰমানে তেওঁ তলৰ পাৰ্কিঙো দখল কৰিছে, আৰু বিল্ডিঙৰ তাৰমানে 2 লেচা নে 3 লেচা মাটিও মানে তেওঁ দখল কৰিছে। গতিকে আমাৰ তৰফৰ পৰা বা ৰাজকুমাৰ বৈশ্যৰ তৰফৰ পৰা পুলিচ প্ৰশাসনৰ ওচৰত এই বিষয়টো অৱগত কৰা হৈছিল, কিন্তু তেওঁ কোনো ধৰণৰ তাৰমানে সুফল পোৱা নাই। সেইবাবে আজি ইয়াত অৱস্থানত বহিব লগা হৈছে। কথাটো হ'ল আপোনালোকে সকলোৱে গম পায় যে এই ৰাজকুমাৰ বৈশ্যৰ ক্ষেত্ৰতে এই ঘটনাটো ঘটা নাই। গুৱাহাটীৰ থলগিৰি মানুহৰ 80% মানুহৰ ক্ষেত্ৰত এই ঘটনা ঘটি আছে, কিন্তু আজি এইটো মানে প্ৰকাশ হ'ল, ৰাজকুমাৰ বৈশ্যৰ দ্বাৰাই এইটো প্ৰকাশ হ'ল, যি মানে গুৱাহাটী মহানগৰত বা অসমৰ নগৰ চহৰত যে বহিৰাগতই যে থলগিৰি মানুহৰ ক্ষেত্ৰত যে মাটি দখল কৰা, ভাড়াৰ নামত থাকি মাটি দখল কৰা বা এনক্ৰোচ কৰা, এইবিলাক তাৰমানে বহিৰাগত মানুহে কৰি আহিছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে অনাগত দিনত যাতে বহিৰাগত মানুহৰ ক্ষেত্ৰত যাতে ভাড়া দিয়াই হওক বা মাটি কিনা বেচাৰ ক্ষেত্ৰতে হওক অলপ সংযত হওক। যদি এনেকৈ যদি বহিৰাগত মানুহৰ ওচৰত যদি মাটি বিক্ৰীয়ে কৰে, কৃষিভূমিবিলাক যদি বিক্ৰীয়ে কৰে, জাতিটোৰ কি থাকিব? অসমীয়া জাতি ধ্বংস হ'বৰ কাৰণে আৰু বেছি দিন নাই। আৰু এই ধ্বংস মাতি আনিছোঁ আমি নিজেই। যদি গুৱাহাটী মহানগৰবাসী, যদি অসমৰ ৰাইজে যদি এই বিষয়টো থলগিৰি ৰাইজে যদি সজাগ সচেতন নহয়, অনাগত দিনত কিন্তু জাতিটো ধ্বংস হোৱাটো খাটাং। কাৰণ আজি ৰাজকুমাৰ বৈশ্যৰ ক্ষেত্ৰত ঘটনাটো ঘটিছে, কালি আপোনাৰ ক্ষেত্ৰতো ঘটনা ঘটিব, মোৰ ক্ষেত্ৰতো ঘটনা ঘটিব। গতিকে জাতিটো ধ্বংস হৈ যাব। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপুনিও মানে থলগিৰিৰ কথা কৈ থাকে বা খিলঞ্জীয়াৰ কথা কৈ থাকে। যদি খিলঞ্জীয়াৰ কথাই কৈ থাকে, এই ঘটনাটোৰ বাবে ৰাইজে আজি সচলত অৱস্থান ধৰ্মঘট কৰিব লগা কিয় হৈছে? পুলিচ প্ৰশাসন নাই, আইন আদালত নাই। ইয়াততো আইন আদালতটো কাষ চাপা হৈছে, কিন্তু কোনো মানে ভাল এটা উত্তৰ পোৱা নাই বা কোনো এটা মীমাংসা দিয়া নাই। আজি আন্দোলন কিয় কৰিব লগা হৈছে? আৰে মাৰলী বিহাৰীয়ে মাটি দখল কৰাৰ ক্ষেত্ৰত ইয়াত খিলঞ্জীয়া মানুহে সচলত অৱস্থান কৰিব লগা হৈছে। ইয়াতকৈ আৰু ধিক্কাৰজনক আৰু লজ্জাজনক কথা কি হ'ব পাৰে? গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আপুনি আচৰিয়েই
এই ঘটনাবিলাকত আপুনি হস্তক্ষেপ কৰক অন্যথা কিন্তু অসমৰ দল সংগঠনৰ কথা বিশেষকৈ আমি নকওঁ কিন্তু লাচিত খানা অসম থলগিৰিয়ে কিন্তু এই বহিৰাগতসকলৰ ওপৰত যিসকলে ভূমি এংক্ৰোচ কৰিছে অসমীয়া মানুহৰ সেইসকলৰ ওপৰত কিন্তু আমি জপিয়াই পৰিবলৈ আমি বাধ্য হ'ম ইয়াতকৈ কিন্তু আমি আৰু মানে বিকল্প ব্যৱস্থা নাই গতিকে তেওঁলোকে সংঘাত বিচাৰিছে এই বহিৰাগতসকলে খিলঞ্জীয়া মানুহৰ লগত সংঘাত বিচাৰিছে যিহেতুকে তেওঁলোকে সংঘাত বিচাৰিছে আমিতো সংঘাত কৰিমেই গতিকে তেওঁলোকৰ ওপৰত আমি জপিয়াই পৰিম আমি 1 মাহ সময় দিছোঁ এই 1 মাহৰ ভিতৰত যদি ৰাজকুমাৰ বৈশ্যৰ এই বিষয়টো যদি মীমাংসা নহয় তেতিয়া সেই পৱনাগৰৰ লগতে যিবিলাক মাৰোৱালী বিহাৰীয়ে অসমীয়া মানুহৰ মাটি এংক্ৰোচ বা দখল কৰিছে সেইবিলাকৰ ওপৰত লাচিত খানা অসম থলগিৰিয়ে জপিয়াই পৰিব ধন্যবাদ জয় অসম নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ